দশম শ্ৰেণীৰ খুচুৰা ব্যৱসায় পাঠ্যক্ৰমৰ লগত জড়িত সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ এই ভিডিঅ'টোত তোমালোকৰ যি ইউনিট 1 সেশ্যন 2 টাইপছ অফ ৰিটেইলাৰৰ প্ৰকাৰ সম্পৰ্কে কিছু আলোচনা কৰিবলৈ লৈছোঁ। বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা ৰিটেইলাৰসকলক ভাগ কৰা হয়। মূলতঃ আজি আমাৰ আলোচনাত আমি 6টা প্ৰক্ৰিয়াৰ কথা আলোচনা কৰিম, যি নেকি খুচুৰা ব্যৱসায়ীৰ যি বজাৰকৰণৰ সিদ্ধান্তৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়। আৰু এই যি ছয় প্ৰকাৰ বা প্ৰক্ৰিয়া তাক আমি এনেধৰণে ভাগ কৰি ল'ব পাৰোঁ। প্ৰথমতে আমি যদি চাওঁ তেতিয়াহ'লে আমি টাৰ্গেট মাৰ্কেট চাৰ্ভৰ কথা ক'ব পাৰোঁ। নিৰ্দিষ্ট যি বজাৰ দখল সম্পৰ্কীয় বিষয়, এই বিষয়ে আমি আলোচনা কৰিব পাৰোঁ। তাৰ দ্বিতীয়তে আমি যি সামগ্ৰী বজাৰলৈ উলিয়াই দিয়াৰ যি ব্যৱস্থা, প্ৰডাক্ট অফাৰিং, এই সম্পৰ্কে আমি আলোচনা কৰিব পাৰোঁ। ঠিক তৃতীয়তে আমি দাম বা দৰৰ কথা আলোচনা কৰিব পাৰোঁ, যি প্ৰাইচিং ষ্ট্ৰাকচাৰ। তাৰপিছত আমি যি প্ৰমোচনেল এমফাচিছ, উত্তৰণৰ যি ব্যৱস্থা, উত্তৰণৰ লগত জড়িত যিবোৰ দিশ, এই সম্পৰ্কে আমি আলোচনা কৰিব পাৰোঁ। তাৰপিছতে আমি ক'ব পাৰোঁ যি বিতৰণ প্ৰক্ৰিয়া বা ডিষ্ট্ৰিবিউশ্যন মেথড, এই সম্পৰ্কে তাক লৈ আমি কিছু ৰিটেইলাৰ ভাগ কৰিব পাৰোঁ। ঠিক একেদৰে আমাৰ যি শেষৰ ফালে ছাৰ্ভিচ লেভেল বা অনাৰশ্বিপ ষ্ট্ৰাকচাৰ সম্পৰ্কত আমি ৰিটেইলাৰ কিছু পৰিমাণে ভাগ কৰি ল'ব পাৰোঁ। গতিকে আমাৰ আজিৰ যি বিষয় টাইপছ অফ ৰিটেইলিং বা খুচুৰা ব্যৱসায়ৰ যি প্ৰকাৰ, এই প্ৰকাৰত আমি মূলতঃ এই 6টা কেটেগৰী লৈ আজি আমাৰ বিষয়টো আগবঢ়াই লৈ যাম। হয়তো আজি আমাৰ ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, যিহেতু আমি একেটা পাঠতে বা একেটা ভিডিঅ'ৰ জৰিয়তে আমি গোটেই এই 6টা বিষয়ে সন্নিৱিষ্ট কৰিবলৈকে লৈছোঁ। আশা ৰাখিছোঁ তোমালোকে শেষলৈকে মনোযোগেৰে ভিডিঅ'টো চাই কথাখিনি বুজিবলৈকে চেষ্টা কৰিবা। এতিয়া আমি প্ৰথমতে যদি নিৰ্দিষ্ট বজাৰ দখল বা টাৰ্গেট মাৰ্কেট চাৰ্ভৰ সম্পৰ্কে চাওঁ, তেতিয়া আমি তাত 3টা প্ৰকাৰৰ কথা ক'ব পাৰোঁ: মাছ মাৰ্কেট, স্পেচিয়েলিটি মাৰ্কেট এণ্ড এক্সক্লুচিভ মাৰ্কেট। এতিয়া বহু ক্ষেত্ৰত কিছু ব্যৱসায়ী আছে, তেওঁলোকে মাছ মাৰ্কেটৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। এতিয়া গোটেই বজাৰখনকে যেতিয়া টাৰ্গেটৰ ভিতৰত লোৱা হয়, এখন বজাৰ, গোটেই বজাৰখনকে যেতিয়া টাৰ্গেটৰ ভিতৰত লোৱা হয়, তাক আমি মাছ মাৰ্কেটৰ আণ্ডাৰলৈকে আনিব পাৰোঁ। বজাৰৰ সকলো ধৰণৰ কাষ্টমাৰক যেতিয়া টাৰ্গেট কৰি লোৱা হয়, আমি যদি উদাহৰণস্বৰূপে এটা মোবাইল ফোনৰ কথা কওঁ, মোবাইল ফোনটো যদি পাৰ্টিকুলাৰ এটা এৰিয়াৰ সকলোকে টাৰ্গেট কৰি বনোৱা হৈছে, খুব ধনী শ্ৰেণীৰ পৰা আৰম্ভ কৰি একেবাৰে দুখীয়া শ্ৰেণীৰ মানুহলৈকে, তেনে ক্ষেত্ৰত আমি সেই যি টাৰ্গেট হ'ল, হ'ল মাছ মাৰ্কেট। মিনছ সকলোকে সাঙুৰি লোৱাৰ যিটো ব্যৱস্থা, যাতে কোনো বাদ পৰি যাব নালাগে, তেনেধৰণৰ এক পৰিকল্পনাৰে যেতিয়া বজাৰলৈকে বস্তুটো এটা মিডিয়াম ৰেঞ্জত লৈ অনা হয়, তাক কোৱা হয় মাছ মাৰ্কেট। মূলতঃ মাছ মাৰ্কেটৰ ক্ষেত্ৰত গোটেই বজাৰখনকে টাৰ্গেটৰ অধীনত লোৱা হয়। ইয়াৰ পৰিৱৰ্তে যদি আমি স্পেচিয়েলিটি মাৰ্কেটৰ কথা কওঁ, তেতিয়া আমি দেখিম যে কিছুমান স্পেচিয়েল ফিউচাৰ এড অন কৰি পাৰ্টিকুলাৰ কিছুমান গ্ৰাহকক, সকলোখিনিক নহয়, এক বিশেষ শ্ৰেণীৰ মানুহক লৈ এই প্ৰডাক্টটো উলিয়াই দিয়া হয়। তেনে ক্ষেত্ৰত তেনেধৰণৰ যি বজাৰকৰণৰ যি ব্যৱস্থা, তাক আমি স্পেচিয়েলিটি মাৰ্কেটৰ অধীনলৈকে আনো। আৰু সেই স্পেচিয়েলিটি মাৰ্কেটত পাৰ্টিকুলাৰলি যি গ্ৰাহক সেৱা, কাষ্টমাৰ ছাৰ্ভিচ, এই কাষ্টমাৰ ছাৰ্ভিচ সম্পৰ্কে কিন্তু কিছু গুৰুত্ব দিব লগা থাকে। এনেধৰণৰ ব্যৱসায়ত সকলো গ্ৰাহকক টাৰ্গেট কৰি লোৱা নহয়, এক নিৰ্দিষ্ট শ্ৰেণীৰ মানুহক পাৰ্টিকুলাৰ স্পেচিয়েল প্ৰডাক্ট অফাৰিঙৰ জৰিয়তে তেওঁলোকক টাৰ্গেট কৰি লোৱা হয়। ইয়াৰ পাছতে এক্সক্লুচিভ মাৰ্কেটৰ কথা আমি যেতিয়া বিবেচনা কৰোঁ, এক্সক্লুচিভ মাৰ্কেট কিন্তু খুব কম সংখ্যক মানুহৰ বা খুব কম সংখ্যক কাষ্টমাৰৰ কাৰণেহে লোৱা হয়। বিশেষ কিছুমান ব্যক্তি আৰু তেওঁলোকক বিশেষ ব্যৱস্থাৰ জৰিয়তে উপযুক্ত গ্ৰাহক সেৱা প্ৰদানৰ জৰিয়তে তেওঁলোকৰ এক ব্যৱস্থা। উদাহৰণস্বৰূপে আমি 5 ষ্টাৰ হোটেলৰ কথা ক'ব পাৰোঁ। তাত খুব কম সংখ্যক ব্যক্তি এক এক্সক্লুচিভ কাষ্টমাৰক তেওঁলোকে নিৰ্দিষ্ট সেৱাৰ জৰিয়তে তেওঁলোকক গ্ৰাহক কৰি লয়।
সামগ্ৰী বিতৰণ ব্যৱস্থাৰ কথা যেতিয়া আমি আলোচনা কৰোঁ তাতো আমি তিনি ধৰণৰ প্ৰকাৰ দেখিবলৈ পাম। জেনেৰেল মাৰ্চেণ্টাইজাৰৰ কথা আমি ক'ব পাৰোঁ, মাল্টিপল লাইন মাৰ্চেণ্টাইজাৰৰ কথা ক'ব পাৰোঁ, এগেইন ছিংগল লাইন মাৰ্চেণ্টাইজাৰৰ কথা আমি ক'ব পাৰোঁ। এতিয়া জেনেৰেল মাৰ্চেণ্টাইজাৰৰ ক্ষেত্ৰত কি হয়, তেওঁ পাৰ্টিকুলাৰলি একেখন ৰিটেইল প্ৰতিষ্ঠানতে বহুবোৰ সামগ্ৰী উপলব্ধ কৰোৱা দেখিবলৈ পোৱা যায়। একেটা প্ৰতিষ্ঠান আৰু খুব এক মিক্স আপ ধৰণৰ সামগ্ৰী যেতিয়া উপলব্ধ কৰা হয় আমি তাক সচৰাচৰ জেনেৰেল মাৰ্চেণ্টাইজাৰ বুলি কওঁ। ঠিক একেদৰে মাল্টিপল লাইন মাৰ্চেণ্টাইজাৰৰ ক্ষেত্ৰত এখন খুচুৰা ব্যৱসায়তে সকলোবোৰ সামগ্ৰী উপলব্ধ নহয়, কিন্তু একে গুণ বিশিষ্ট বা একে ধৰণৰ বহুবোৰ সামগ্ৰী উপলব্ধ হোৱা দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে আমি যদি এখন ইলেক্ট্ৰনিক্স দোকানৰ কথা চাওঁ, তাত বহুবোৰ ব্ৰেণ্ডৰ বহুবোৰ প্ৰডাক্ট একেখন দোকানতে উপলব্ধ হয়। এনেধৰণৰ যি ব্যৱসায় তাক আমি মাল্টিপল লাইন মাৰ্চেণ্টাইজাৰ কেটেগৰীৰ আণ্ডাৰত আনিব পাৰোঁ। ছিংগল লাইন মাৰ্চেণ্টাইজাৰৰ কথা চাওঁ, তেনে ক্ষেত্ৰত পাৰ্টিকুলাৰ এখন দোকানে অকল কোনো এক বিশেষ প্ৰকাৰৰ সামগ্ৰীহে তেওঁলোকে উপলব্ধ কৰোৱা দেখিবলৈ পোৱা যায়। আমি উদাহৰণস্বৰূপে এখন ঘড়ীৰ দোকান বা এখন জুৱেলাৰী দোকানৰ কথা ক'ব পাৰোঁ। ঘড়ীৰ দোকানত তাত কেৱল ঘড়ীহে উপলব্ধ হ'ল, তেনে ক্ষেত্ৰত আমি তাক ক'ব পাৰোঁ ছিংগল লাইন মাৰ্চেণ্টাইজাৰ। বা এখন জুৱেলাৰী দোকানত কেৱল জুৱেলাৰী সম্পৰ্কীয় বস্তুখিনিহে উপলব্ধ হ'ল, তেনে ক্ষেত্ৰত আমি তাক কওঁ ছিংগল লাইন মাৰ্চেণ্টাইজাৰ। আৰু পাছতে যি প্ৰাইচিং ষ্ট্ৰেটেজি, দাম বা দৰ সম্পৰ্কীয় বিষয়ক লৈ আমি ব্যৱসায়ীসকলক ভাগ কৰিব পাৰোঁ। তেনে ক্ষেত্ৰত আমাৰ ডিছকাউণ্ট প্ৰাইচিঙৰ কথা উল্লেখ কৰিব পাৰি, কম্পিটিটিভ প্ৰাইচিঙৰ কথা উল্লেখ কৰিব পাৰি, আৰু ঠিক একেদৰে যি ফুল প্ৰাইচিঙৰ কথাও উল্লেখ কৰিব পাৰি। আমি প্ৰথমতেই যদি চাওঁ, ডিছকাউণ্ট প্ৰাইচিঙৰ ক্ষেত্ৰত সামগ্ৰীৰ যি দৰ বা দাম তাৰ তুলনাত যেতিয়া কম দামত বস্তু বিক্ৰী কৰা হয়, ৰেহাই মূল্যত যেতিয়া বস্তু বিক্ৰী কৰা হয়, তেনে ক্ষেত্ৰত আমি তাক ডিছকাউণ্ট প্ৰাইচিং বুলি কওঁ। ঠিক ইয়াৰ পাছতে যি কম্পিটিটিভ প্ৰাইচিং, বজাৰৰ যি তুলনামূলক দৰ বা দাম তাৰ লগত যোগসূত্ৰ ৰাখি যি ব্যৱসায় আমি কম্পিটিটিভ প্ৰাইচিং বুলি কওঁ। আৰু ঠিক একেদৰে আমাৰ যি ফুল প্ৰাইচিং, টিপিকেলি MRPৰ ওপৰত বেছ কৰি যেতিয়া ব্যৱসায়ৰ সামগ্ৰীবিলাক বিক্ৰী কৰা হয়, তেনে ক্ষেত্ৰত আমি তাক কওঁ ফুল প্ৰাইচিং। প্ৰমোচনেল ফ'কাছৰ ক্ষেত্ৰত আমি এডভাৰটাইজিঙৰ কথা ক'ব পাৰোঁ, ডাইৰেক্ট মেইলিঙৰ কথা ক'ব পাৰোঁ, বা আমাৰ যি টেলিশ্বপিঙৰ কথা ক'ব পাৰোঁ, পাৰ্চনেল চেলিঙৰ কথা, এনেধৰণৰ কথাবিলাক আমাৰ প্ৰমোচনেল যি এমফাচিছ এই ক্ষেত্ৰত আমি ল'ব পাৰোঁ। আৰু তাৰ ওপৰত ভিত্তি কৰি ব্যৱসায়ৰ যি ধৰণ তাক আমি ভাগ কৰি ৰাখিব পাৰোঁ। ডিষ্ট্ৰিবিউশ্যন মেথড, তাক লৈ আমি দুটা ভাগত ব্যৱসায় ভাগ কৰিব পাৰোঁ, ষ্ট'ৰ বেছ ৰিটেইল এণ্ড নন ষ্ট'ৰ বেছ ৰিটেইল। এতিয়া ষ্ট'ৰ বেছ ৰিটেইলিঙত ব্যৱসায় কোনো প্ৰতিষ্ঠানৰ জৰিয়তে সামগ্ৰীবিলাক উপলব্ধ কৰোৱা হয়, আনহাতে যি নন ষ্ট'ৰ ৰিটেইলিঙৰ ক্ষেত্ৰত তেনৰ ঘৰ দেখিবলৈ পোৱা নাযায়। নন ষ্ট'ৰ ৰিটেইলিঙৰ ক্ষেত্ৰত কোনো ধৰণৰ ঘৰ নাথাকে আৰু তেওঁলোকে পোনপটীয়াকৈ গ্ৰাহকক সামগ্ৰী যোগান ধৰে। উদাহৰণস্বৰূপে আমি অনলাইন শ্বপিঙৰ কথা ক'ব পাৰোঁ, টেলিমাৰ্কেটিঙৰ কথা ক'ব পাৰোঁ, ডাইৰেক্ট মেইলৰ কথা ক'ব পাৰোঁ, য'ত নেকি তেওঁলোকৰ কোনো বিক্ৰী ব্যৱসায় প্ৰতিষ্ঠান নাথাকে আৰু তেওঁলোকে পোনপটীয়াকৈ সামগ্ৰীবিলাক গ্ৰাহকক যোগান ধৰে। আনহাতে ষ্ট'ৰ বেছ ৰিটেইলিঙত বহুবোৰ আউটলেট দেখিবলৈ পোৱা যায়। আমি বিভিন্ন ধৰণৰ আউটলেটৰ জৰিয়তে তেওঁলোকে গ্ৰাহকৰ পচন্দ অনুসৰি সামগ্ৰী যোগান ধৰাৰ এক ব্যৱস্থা কৰি ৰাখে। ছাৰ্ভিচ লেভেল অনুসৰি ব্যৱসায়ক আমি আকৌ তিনিটা ভাগত ভাগ কৰিব পাৰোঁ, চেল্ফ ছাৰ্ভিচ, এছৰ্টেড ছাৰ্ভিচ, এগেইন ফুল ছাৰ্ভিচ। চেল্ফ ছাৰ্ভিচ গ্ৰাহকে যিখিনি নিজে নিজে কৰি আদায় কৰি লয়, কোনো এখন মলত সোমাল, তেওঁলোকে তাৰ পৰা নিজৰ পচন্দ অনুসৰি সামগ্ৰী কিনিলে ঠিক সিমান পৰিমাণৰ, ডেট ইজ চেল্ফ ছাৰ্ভিচ। এগেইন এছৰ্টেড ছাৰ্ভিচ, যিখিনি নেকি তেওঁলোকক সংলগ্ন কৰি দিয়া হৈছে। আৰু ফুল ছাৰ্ভিচৰ কথা আমি যেতিয়া কওঁ, গ্ৰাহকে যেতিয়া সকলোখিনি নিজেই সমাপন কৰি লয়, উদাহৰণস্বৰূপে আমি এটা ATM মেচিনৰ কথা ক'ব পাৰোঁ, এটা ভেণ্ডিং মেচিনৰ কথা ক'ব পাৰোঁ, য'ত নেকি গ্ৰাহকে সকলোবিলাক ছাৰ্ভিচ নিজে আদায় কৰি লয়। মালিকী স্বত্ব অনুসৰি বা অনাৰশ্বিপ ষ্ট্ৰাকচাৰ অনুসৰি আমি যদি মন কৰোঁ, তেতিয়াহ'লে আমি ইণ্ডিভিজুৱেলি অ'ন এণ্ড অপাৰেটেডৰ কথা ক'ব পাৰোঁ, য'ত নেকি এজন ব্যক্তিৰ দ্বাৰা সকলোবিলাক পৰিচালিত হয়। ঠিক তেনেধৰণৰ ব্যৱসায়ৰ কথা আমি ক'ব পাৰোঁ। ইয়াৰ দ্বিতীয়তে আমি কৰ্প'ৰেট চেইনৰ কথা ক'ব পাৰোঁ, আৰু যি কণ্টেক্সুৱেলি লাইচেঞ্চ বা ফ্ৰেঞ্চাইজিং ব্যৱসায়ৰ কথাও আমি উল্লেখ কৰিব পাৰোঁ।
মূলতঃ ব্যৱসায় পৰিচালনাৰ যি ধৰণ বা প্ৰকৃতি তাক লৈ ব্যৱসায়বিলাক এনেদৰে মূল 6টা ভাগত আমি ভাগ কৰা দেখা পাওঁ। ইয়াৰ লগে লগে এজন খুচুৰা ব্যৱসায়ীৰ যি সফলতাৰ নিৰ্ভৰৰ ক্ষেত্ৰত যি কাষ্টমাৰ ছেটিছফেকশ্যনৰ কথা আহি পৰে, এবিলিটি টু এক্সেপ্ট দ্য ৰাইট প্ৰডাক্টৰ কথা আহি পৰে, প্ৰডাক্ট প্ৰেজেণ্টেশ্যন কেনেকৈ একো প্ৰডাক্ট প্ৰেজেণ্ট কৰা হৈছে এই সম্পৰ্কেও কিছু জানিব লগা থাকে। দেন ব্যৱসায়ৰ যি লেআউট, লোকেশ্যন, ডিজাইন এই গোটেইবিলাকে ব্যৱসায়ৰ উত্তৰণত কিন্তু প্ৰভাৱ পেলায়। আজিলৈ ইমানেই, সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।